সফটনেস করতে গিয়ে আপ এন্ড ডাউন কিন্তু করব আর ঠিক আমার যে হাফ সেটে বসে চলছে সেটাই কিন্তু আমার বডিটা নমস্কার, আমি শ্রেয়া মাহাতো, রবীন্দ্র নৃত্যশিল্পী। সংস্কৃতি ডান্স একাডেমির যে কর্ণধার সুস্মিতা সেন, তিনি এই যে 4 দিনব্যাপী যে কর্মশালার আয়োজন করেছে সেটা খুবই গুরুত্বপূর্ণ বলে আমি মনে করছি। এবং সবথেকে যেটা ইন্টারেস্টিং বিষয়, এখানে একদম ছোট বাচ্চা থেকে বড় বয়স্ক পর্যন্ত অনেকেই রয়েছে। তো একদিকে তারা যেমন রবীন্দ্র নৃত্য শিখতে পারছে, আবার একদিকে তারা সত্রীয় নৃত্যও শিখছে। তো এবং সবথেকে আরও একটা ভালো বিষয় যে সত্রীয় নৃত্য শঙ্করদেব যেমন উনি প্রবর্তন করেছেন, তেমন রবীন্দ্র নৃত্যটা রবীন্দ্রনাথ করেছেন। তো এই দুটোর মেলবন্ধনে যে একটা সুন্দর ঐতিহ্য গড়ে তুলেছে, তার জন্য সুস্মিতাকে অনেক অনেক শুভেচ্ছা। আজকে প্রথম দিন ছিল, খুবই ভালো লেগেছে। ওরা একদমই এর আগে রবীন্দ্রনৃত্য শান্তিনিকেতনী ধারায় কখনো করেনি এবং ওরা এটা শিখছে এবং ওরা অনেক চেষ্টা করছে, যেটা আমার অবশ্যই খুব ভালো লেগেছে। আর আমি আশা করব যে এই 4 দিনে তো সবটা অবশ্যই শেখা সম্ভব না, কিন্তু যতটা সম্ভব ওরা শিখে উঠতে পারুক, এটাই আমার আশা। এবং এই ওয়ার্কশপ শেষ হয়ে যাবার অন্তিম দিনে মানে 6 জুলাই সংস্কৃতি ডান্স একাডেমি একটা অনুষ্ঠানের আয়োজন করেছে, যার নাম নৃত্যার্ঘ। তো এখানে আমরা যারা প্রশিক্ষণের জন্য এসেছি তারা অবশ্যই সেখানে একটা তাদের উপস্থাপনা রাখছে এবং এই 4 দিন ব্যাপী বাচ্চারা যা শিখছে তারাও সেটার একটা পরিবেশনা করবে। তো আশা করি সবটা খুব ভালোভাবে হবে। থ্যাংক ইউ। নমস্কাৰ, মোৰ নাম সুস্মিতা সেন, এজনী ভাৰতনাট্যম ডান্সাৰ, লগতে সত্ৰীয়া প্ৰেক্টিশ্যনাৰ। আৰু আজি আমাৰ দিনটো 2 জুলাই, যিটো আমাৰ কৰ্মশালা আমি পাতিবলৈ চবকে জনাইছিলোঁ যে আমি আমাৰ কৰ্মশালা পাতিবলৈ গৈ আছোঁ, সেইটো আমাৰ প্ৰথম দিনা। আৰু বহুত সুন্দৰকৈ আমি এইটো উদযাপন কৰিছোঁ আৰু আৰম্ভণিটো আমাৰ বহুত সুন্দৰকৈ হৈছে। আমাৰ বিশেষ 2গৰাকী নৃত্যশিল্পী আমাৰ আহিও পাইছে ইয়াতে। আৰু এটা ৰবীন্দ্ৰ নৃত্যৰ যিটো আমাৰ কৰ্মশালা আছিল সেইটো আমাৰ কমপ্লিট হ'ল, আৰু লগতে এতিয়া আমাৰ সত্ৰীয়াৰ কৰ্মশালা চলি আছে। আৰু আজি দিনটোত আমি ক'ব বিচাৰোঁ যে আমাৰ সংস্কৃতি ডান্স একাডেমিৰ ষ্টুডেণ্টছৰ লগতে যিখিনি বাহিৰৰ পৰা যিখিনি ষ্টুডেণ্টছ অংশগ্ৰহণ কৰিছে, জড়িত হৈছে, তেখেতৰ এটা মানে ইমান ধুনীয়া অপৰচুনিটি, ইমান ধুনীয়া এটা প্লেটফৰ্ম তেখেতে পাইছে। বা সিহঁতে আমাৰ যে 6 জুলাইত আছে, 6 জুলাই আমাৰ নৃত্য অৰ্ঘ যিটো আমাৰ ক্লজিং চেৰেমনি আছে, তেখেতে এটা প্ৰেজেণ্টেশ্যন দিব পাৰিব, স্পেচিয়েল পাৰফৰ্মেঞ্চ সিহঁতে দিব পাৰিব। তো তেখেতৰ কাৰণে সিহঁতক আমাৰ যিটো ইনষ্ট্ৰাক্টৰ আছে, তেখেতে আমাৰ সিহঁতক প্ৰিপাৰেশ্যন কৰাই আছে। আৰু আমাৰ 6 জুলাইত যিটো আমাৰ ক্লজিং চেৰেমনি নৃত্য অৰ্ঘ, তো সেইটো হ'বলৈ গৈ আছে আমাৰ বীৰঝৰা পাব্লিক লাইব্ৰেৰী। আৰু আমাৰ সত্ৰীয়া নৃত্য আৰু ৰবীন্দ্ৰ নৃত্য কৰ্মশালাত যিখিনি ষ্টুডেণ্টছ অংশগ্ৰহণ কৰিছে, তেখেতে এটা স্পেচিয়েল পাৰফৰ্মেঞ্চ সিহঁতে দিব। তো সেয়ে সকলো ৰাইজৰ সহযোগিতা মই বিচাৰিছোঁ আৰু শুভকামনা বিচাৰিছোঁ। আমি 6 জুলাই বীৰঝৰা পাব্লিক লাইব্ৰেৰীত প্ৰগ্ৰামটো কৰিবলৈ গৈ আছোঁ। লগ পাম সকলোকে। ধন্যবাদ। বঙাইগাঁৱত সত্ৰীয়া নাচৰ কৰ্মশালা বুলি মই প্ৰথমবাৰ আহিছোঁ। মই বঙাইগাঁৱত এনেই সত্ৰীয়া নাচ শিকাবলৈ আহোঁ, কিন্তু কৰ্মশালা হিচাপে প্ৰথম আহিছোঁ আৰু ভাল লাগিছে। সংস্কৃতি যি নৃত্য অনুষ্ঠান, তেওঁলোকে এই কৰ্মশালাৰ আয়োজন কৰিছে। সত্ৰীয়া নৃত্য যদি এনেকৈ
অকল গুৱাহাটীতে হৈ নাথাকি অসমৰ এনেকুৱা বিভিন্ন সৰু ডাঙৰ সকলো জেগাতে যদি কৰ্মশালাবোৰ আয়োজন কৰা হয় তেতিয়াহ'লে অকল অসমীয়া ল'ৰা ছোৱালীয়ে নহয় অন্য ল'ৰা ছোৱালীয়েও শিকিবলৈ বহুতখিনি সুবিধা পাব আৰু ইয়াত আহি মই দেখিছোঁ যে ইয়াত অনা অসমীয়া ল'ৰা ছোৱালী বহুত আছে গতিকে এইটো বৰ ভাল লগা কথা অসমীয়া ল'ৰা ছোৱালীয়ে অকল সত্ৰীয়া নাচিব সেনেকুৱা ধৰণৰ কথা নহয় লগতে যি অনুষ্ঠান হ'বলৈ গৈ আছে কৰ্মশালাৰ শেষত নৃত্য অৰ্ঘ বুলি সেই অনুষ্ঠানলৈ বহুত বহুত শুভেচ্ছা জনাইছোঁ যাতে ভালকৈ অনুষ্ঠানটি হৈ যায় আৰু এই কৰ্মশালাত যিখিনি বস্তু শিকোৱা হ'ব ল'ৰা ছোৱালীখিনিয়ে ছাত্ৰ ছাত্ৰীখিনিয়ে এই 4 দিনত ভালকৈ কৰিব পাৰিব বুলি আশা কৰিছোঁ আৰু নৃত্য অৰ্ঘৰ দিনা হয়তো তেওঁলোকে পৰিৱেশন কৰিব পাৰিব তাকো আশা কৰিছোঁ গতিকে সকলোকে উদ্যোক্তাসকলক লগতে এই অনুষ্ঠানক বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ 31 32 33 34 35 থাকা 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 বহি থাকা ব্ৰেক কৰি নিদিবা 8 ষ্ট্ৰেট পৰা কমপ্লিট কৰা 9 10 11 12 18 19 20 সমানে সমানে শোল্ডাৰটোতকৈ